Good morning everyone. যেতিয়ালৈকে ৰিজাল্ট নাহে তেতিয়ালৈকে এক্স্যাক্টলি কাট অফ কোনো ক'ব নোৱাৰে, আপুনিও নোৱাৰে, মইও নোৱাৰো আৰু কোনো নোৱাৰে। হয়তো কমেন্টত ক'ব যে এসএসসিৰ মালিক নেকি, এসএসসিৰ সিও নেকি, বিভিন্ন ধৰণৰ আপোনালোকৰ কমেন্ট আহিব পাৰে। কিন্তু মই আপোনালোকক আজিৰ এই ভিডিওটোত যিখিনি ডিটেইলছ কম সেইখিনি ডিটেইলছ আপোনালোকে নোটিফিকেশন পঢ়ি ক্যালকুলেট কৰিহে উলাব পাৰিব। গতিকে আপোনালোকে ভিডিওটোত গোটেইখিনি ডিটেইলছ আৰু যিখিনি কাট অফ আপোনালোকক কোৱা হৈছিল এক্সপেক্টেড কাট অফ অসমৰ বাবে সেইখিনি কাট অফ এতিয়া কমি যাব, কিমানখিনি কমিব পাৰে বা কাৰ কিমান কাট অফ যাব পাৰে সেইখিনি আপোনালোকে এই ভিডিওটোত গম পাব। তাৰে আগতে আপোনালোকে অলপ ডিটেইলছ জানাটো দৰকাৰ, যেহেতু এসএসসি জিডিত অসমৰ বহু ল'ৰা ছোৱালী এপ্লাই কৰে। এইবাৰো ঠিক তেনেকৈ বহু ল'ৰা ছোৱালী এপ্লাই কৰিছে। যেতিয়া 26,000 পোষ্ট আছিলে তেতিয়া কাট অফটো বেছি যোৱাৰ চান্স আছিলে এইবাৰ, যেহেতু নিগেটিভ মাৰ্কিং কম আছিলে বা এইবাৰ কুৱেশ্যনো অলপমান অসমীয়াত অহাৰ কাৰণে ল'ৰা ছোৱালী বেছিকৈ এটেম্প কৰিছিলে বা বাহিৰৰ ল'ৰা ছোৱালীও আহে, সেইকাৰণে কাট অফটো অলপ যায়। কিন্তু এইবাৰ কাট অফটো কমি যোৱাৰো চান্স আছে। কেনেকৈ কমিব, কিয় কমিব সেইটো আপোনালোকক কম। এতিয়া কাট অফ কমাৰ দুটা কাৰণ আছে। ফিজিকেল কাট অফটো এতিয়া অলপমান বেছি যাব, ইমানো নকমে, কিন্তু এটা মেইন কাৰণ হ'ল আপোনালোকে যদি ফিজিকেল পাছ কৰে তেতিয়াহ'লে আপোনালোকৰ বাবে এটা চান্স থাকিব, বাহিৰা কেণ্ডিডেটখিনি এইবাৰ অহাৰ চান্স অলপ কম আছে। আৰু এইবাৰ পোষ্টটো আৰু দুগুণ হৈ গ'ল, আৰু পোষ্ট বঢ়াৰ চান্স আছে। লাষ্টলৈকে হয়তো আৰু 4-5 হাজাৰ পোষ্ট বাঢ়ি যাব পাৰে, কোনো ডাঙৰ কথা নহয়। সেইখিনি বাৰু আপোনালোকে পিছতো গম পাব। এতিয়া কথাটো হ'ল কি, অসমৰ বাবে টোটেল পোষ্ট কিমান আছিলে, আগতে যিহেতু এটা বেলেগ এমাউণ্টত আছিলে, এতিয়া বেছিকৈ বাঢ়িছে কাৰণে আমাৰ অসমৰ বাবেও বাঢ়িছে। টোটেল পোষ্ট বাঢ়িছে এতিয়া 3,258, মানে টোটেল পোষ্ট আমাৰ অসমৰ বাবে। ইয়াতে ল'ৰা ছোৱালী কালি মই আপোনালোকক গোটেইখিনি ডিটেইলছ কৈছোঁ, ল'ৰাৰ বাবে কিমান, ছোৱালীৰ বাবে কিমান, সেইখিনি বাৰু আপোনালোকে পিছত কেলকুলেট কৰিব। এতিয়া কথাটো হ'ল কি, যিখিনি ল'ৰা ছোৱালীয়ে পৰীক্ষা দিছে RTI মতে প্ৰায় 1 লাখৰ ওচৰে পাজৰে আমাৰ অসমৰ ল'ৰা ছোৱালীয়ে মানে ইয়াতে এপ্লাই কৰিছিলে। আৰু এপ্লাই কৰা গোটেইখিনি ল'ৰা ছোৱালীয়েতো পৰীক্ষা নিদিয়ে, প্ৰতি বছৰে 70ৰ পৰা 75% বা 60ৰ পৰা 75% পৰীক্ষা দিয়ে। তেনেকৈ হিচাপত চাব গ'লে আমাৰ অসমত প্ৰায় 70,000ৰ পৰা 75,000 ল'ৰা ছোৱালীয়ে এক্সাম দিছে। এতিয়া সেইখিনি ল'ৰা ছোৱালীয়ে গোটেইখিনিতো ফিজিকেল নাপায়। ইয়াতে মই কাট অফো কম, গতিকে আপোনালোকে কিছুমান কাৰণ জানি থোৱাটো দৰকাৰ। প্ৰথম কথাটো হ'ল কি, ইয়াতে ৰানিং কৰিব মাতিব এটা পোষ্টৰ এগেইনষ্টত 8জনকৈ। পোষ্ট আছে 3,258, ইয়াতে আপোনালোকে ৰানিং কৰিব পাৰিব 26,064টা, 26,064 কেণ্ডিডেটে ৰানিং কৰিব পাব এই যিখিনি পোষ্ট আছে। আৰু সেই পোষ্টখিনি যেতিয়া আপোনালোকে গোটেই 3,258টা কমপ্লিট কৰিব লাগিব, তেতিয়াহ'লে 26,064ৰ পৰা আপোনালোকে ফিজিকেলৰ বাবে পাছ কৰিব লাগিব, ফিজিকেলৰ ভিতৰত থাকিব লাগিব আৰু ফিজিকেল আপোনালোকে পাছ কৰিব লাগিব। এতিয়া ফিজিকেল পাছ কৰিবতো গোটেইখিনিয়ে নোৱাৰে, 100জনৰ 40জন বা 50জন পাছ কৰে, কেতিয়াবা 60জন পাছ কৰে, কিন্তু 40% ল'ৰা ছোৱালী ফেইল কৰা দেখা পায়। আমি আপোনালোকক বাৰে বাৰে কৈছোঁ, মই 4বাৰকৈ এসএসসিত দিছোঁ, ৰানিঙত 60জনৰ ধৰি লওক 100জনৰ 60জন পাছ কৰে বা 65জন পাছ কৰে, 30জন 35জন ফেইল কৰে। এতিয়া তেনেকৈও আপোনালোকৰ ল'ৰা ছোৱালী কমি যাব, 26,000ৰ 16,000 মান ল'ৰা ছোৱালী বাচি যাব বা 17-18,000 বাচি যাব। তাৰে ভিতৰত মেডিকেলৰ বাবে চিলেক্ট হ'ব, মেডিকেলত ল'ৰা ছোৱালী চিলেক্ট হ'ব গৈ আছে 6,516জন ল'ৰা ছোৱালী, 6,516জন চিলেক্ট হ'ব। মানে এটা পোষ্টৰ এগেইনষ্টত 2জনকৈ ল'ৰা ছোৱালীক মেডিকেললৈ মাতিব। এতিয়া এই কাট অফৰ ভিতৰত সোমোৱাৰ বাবে এটাতো এক্সপেক্টেড কাট অফ আমি ক'ব পাৰোঁ, যিহেতু পোষ্ট বাঢ়ি থাকোঁতে আমি এটা কাট অফ সকলোৱে শ্বেয়াৰ কৰিছিলোঁ বা সকলোৱে এটা আইডিয়া লগাইছিলোঁ, ইমান বছৰে এনেকৈ যাই আছে, এইবাৰো এনেকুৱাকৈ যাব পাৰে। যোৱাবাৰৰ যিটো মানে যোৱাবাৰৰ কাট অফটো মোৰ 1 নম্বৰ বা পইণ্টত কিছুমান কম বেছি হৈছিলে, কিন্তু এইবাৰো এক্সপেক্টেডহে কাট অফ। এইটো যে মিলিব, এইটো যে হ'ব তেনেকুৱা নহয়, কিন্তু আপোনালোকৰ এটা মনৰ খুচখুচনি আছে, সেইটো খুচখুচনি হয়তো মৰি যাব পাৰে। আপোনালোকে এইবাৰ যিখিনিয়ে পৰীক্ষা দিছিলে তেওঁলোকে ভাবি আছিলে যে মই ইমানটা কুৱেশ্যন কৰিছোঁ, মোৰ অলপমান কম চান্স আছে বা মোৰ এইখিনি চান্সত আহিবনে নাই, এটা কুৱেশ্যন আছিলে। এতিয়া পোষ্ট বাঢ়িছে, কাট অফো কমিব, গতিকে এইখিনিৰ ভিতৰত কিমানখিনি কমিব পাৰে সেইটো মই আপোনালোকক জনাই আছোঁ। তাৰে ভিতৰত হয়তো অলপমান বাঢ়িব পাৰে পইণ্টত, কিছুমানৰ কমিবও পাৰে। আপোনালোকে আপোনাৰ কাষ্টটো ভালদৰে শুনি ল'ব। যিখিনি জেনেৰেল ইউআৰ কেণ্ডিডেট আছে তেওঁলোকে যদি কুৱেশ্যন এটেম্প কৰিছে 29ৰ পৰা আপোনালোকৰ 32লৈকে, তেতিয়াহ'লে আপোনালোকৰ এইবাৰ চান্স আছে ফিজিকেল দিয়াৰ।
মানে 29টা কুৱেশ্যনৰ পৰা 32টা কুৱেশ্যনলৈকে আপোনালোকৰ চান্স আছে মানে এক্সেক্টলি ক'ব গ'লে 60ৰ আশে-পাশে যদি আপোনালোকে কৰিছে তেতিয়াহ'লে আপোনালোকে ফিজিকেল দিব পাব ঠিক তেনেদৰে ইডব্লিউএছৰ কাট অফ প্ৰতি বছৰে কম যায় এইবাৰো কম যাব কিন্তু ইমানো নকমে তথাপিও আপোনালোকে কমিব আপোনালোকৰ চিন্তা কৰিব নালাগে আপোনালোকে যদি 27টা কুৱেশ্যনৰ পৰা 30টা কুৱেশ্যন কৰিছে তেতিয়াহ'লে আপোনালোকে চান্স বহুখিনি আছে আপোনালোকে যদি 54ৰ ওপৰত পায় তেতিয়াহ'লে ফিজিকেল দিব আপোনালোকে পাব ঠিক তেনেদৰে এছচি এছটি আপোনালোকে 29ৰ পৰা 31টা কুৱেশ্যন যদি কৰিছে তেতিয়া আপোনালোকে ফিজিকেল দিব পাব মানে 31 মানে কি 62 লৈকে মানে আপোনালোকে 29ৰ পৰা যদি চাই 58ৰ পৰা আপোনালোকে মানে প্ৰায় 58 বা 56 মানৰ পৰা আপোনালোকে পাব এছচি এছটি ওবিচিৰ ঠিক তেনেদৰে আপোনালোকে যদি 29ৰ পৰা 32 লৈকে কুৱেশ্যন আছে এক্সেক্টলি আপোনালোকে তাৰে ভিতৰত থাকে তেতিয়াহ'লে আপোনালোকে ফিজিকেল দিব পাব হয়তো ইয়াতকে অলপমান কমিব পাৰে 1-2 নম্বৰ মানে এইখিনিতে এটা কথা কওঁ যিখিনি ল'ৰা ছোৱালী 75ৰ ওপৰত নাম্বাৰ আছে তেওঁলোকৰ ফাইনেললৈ যোৱা চান্স বহুখিনিতো আছে আৰু চাকৰি পোৱাৰো চান্স আছে কিন্তু আপোনালোকে যে যিখিনি ফিজিকেল কাট অফ সেইখিনি যদি পাছ কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে আৰু এইটোতে এটা কথা কৈ দিওঁ নৰ্মেলাইজেশ্যন যিটো নাম্বাৰ আছে সেইটো নাম্বাৰো আপোনালোকে গোটেইখিনি লগ লগাইহে কাট অফটো আহিব মানে আপুনি যদি কিবা কাৰণত 55 পাইছে আৰু নৰ্মেলাইজেশ্যন যদি আপোনালোকে 10-15 পাই যায় তেতিয়াহ'লে আপোনাৰ বহুখিনি নাম্বাৰ হ'ব গতিকে আপোনালোকে ইয়াতে আপোনাৰ নাম্বাৰটো সেইখিনি হ'ব বুলি নাভাবিব নাম্বাৰটো বাঢ়িবও পাৰে আৰু কমিবও পাৰে কমা বহু চান্স কম থাকে কিন্তু বাঢ়াৰ চান্স আছে ফিজিকেল যদি আপোনালোকে দিব বিচাৰে তেতিয়াহ'লে প্ৰায় 55ৰ ওপৰত আপোনালোকৰ মাৰ্কছ লাগিব আৰু 55ৰ আশে-পাশে মাৰ্কছ লাগিব সেইখিনি যদি হয় যোৱাবাৰ যেনেকৈ আছিলে তাতকৈ অলপমান বাঢ়িব সেইটো কিন্তু গ্যাৰান্টি আপোনালোকে বাৰে বাৰে কৈছো যোৱাবাৰ এছচিৰ 47 আছিলে এইবাৰ কিন্তু 50ৰ ওপৰত লাগিব আপোনালোকৰ গতিকে ফিজিকেল দিয়াৰ বাবে ভিডিওটো সকলোকে শ্বেয়াৰ কৰি দিব নাপাহৰিব আজিলৈ মানে পুনৰ লগ পোৱাৰ আশাৰে মই জিতুমণি আৰু এতিয়াতে এইখিনি কৈ দিওঁ যদি আপোনালোকক নটিফিকেশ্যন লাগে এইবোৰৰ নটিফিকেশ্যনে হওক বা আপোনালোকে যিকোনো ইনফৰমেশ্যন হওক টেলিগ্ৰামৰ লিংক দিয়া আছে গৈ আপোনালোকে ধুনীয়াকৈ এড হৈ ল'ব পাৰে সকলো আপডেট সকলো ইনফৰমেশ্যন বা আপোনালোকৰ ইম্পৰ্টেণ্ট কুৱেশ্যনৰ পৰা আদি কৰি গোটেইখিনি আপোনালোকে টেলিগ্ৰামত পাব ভিডিওটো সকলোকে শ্বেয়াৰ কৰি দিব নাপাহৰিব আজিলৈ মানে পুনৰ লগ পোৱাৰ আশাৰে মই জিতুমণি জয় আই অসম